খালি কি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে। সীমান্তহঁত ঘৰলৈ যোৱাৰ পিছৰে পৰা ঘৰখন যে ইমান উকা উকা লাগিছে নহয়, বৰ অকলশৰীয়া লাগিছে। ভাগ্য ভাল নিধি আছে কাৰণেহে তাৰ লগতে কথা এটা দুটা পাতি থাকোঁ কাৰণে ভাল লাগে। চাইলি, মৰ্ণিং। তুমি কেতিয়াবা উঠিলা নেকি? নাই মোৰো বেছি দেৰি হোৱা নাই উঠা, অলপ সোনকালে উঠিলোঁ আজি। মানে সেই ৰ'দটো ইমান খাওঁকৈ ওলাইছে, সেইটো কাৰণে শুই থাকিব নোৱাৰিলোঁ আৰু গৰমত। মোৰ যে কালি ৰাতি শুৱা দেৰি হ'ল, সেই নিবিৰৰ লগত কথা পাতি থাকোঁতে ৰাতিপুৱা সাৰে নাপালোঁ জানানে, ইমান টাইম হৈ গ'ল নহয়। একো নাই দিয়া, তুমি কিবা আলহীহে, তুমি যিমান দেৰিলৈকে মন যায় সিমান দেৰিলৈকে শুব পাৰিবা। বাইদেৱে তুমি ব্ৰাছ কৰিলানে? চাহ লৈ আহোঁ নেকি তোমালৈ? মই যে মুখে ধোৱা নাই, সেই শুই উঠিয়ে চিধা তোমাৰ ওচৰলৈ আহিছোঁ, মানে তোমাক মৰ্ণিং উইচ কৰিবলৈ। যোৱা সোনকালে মুখ হাত ধুই ল'বা, মই তোমাৰ কাৰণে চাহ বনাওঁগৈ। কালি ৰাতি বৰষুণ দি দিলে যে, আজি ৰ'দটো সেইটো কাৰণে বেছিকৈ ওলাইছে চাগে ন? ইমান কাঢ়া হৈছে নহয় ৰ'দটো। আজি যে দোকানৰ ভিতৰত কেনেকৈ থাকিম নহয়, কাষ্টমাৰবিলাকৰ ভিৰো লাগি থাকে, তাতে গৰমটো ইমান পৰে যে বহুত অশান্তি হৈছে মানে। তুমি নহ'লে এচি এটা আনি ল'বা আকৌ। মানে কি হ'ল, ইমান গৰমত নহ'লে দোকানৰ ভিতৰত সোমাই থকাটো সম্ভৱ নহয় ন। মই মনতে ভাবিছোঁ বাৰু কথাটো, কিন্তু মানে এতিয়া সেই সম্পূৰ্ণ পইচাটো মানে হোৱাগৈ নাই, আৰু ইনষ্টলমেণ্টত মোৰ ল'বলৈ মন নাই। সেইটো কাৰণে মানে পইচা কেইটকা গোটাই আনিম বুলি ভাবিছোঁ, আৰু 2 মাহমান লাগিব পইচা কেইটকা গোট খাবলৈ, তেতিয়া এটা লৈ আহিম এচি। তুমি ঠিকেই কৈছা, সেই পইচা কেইটকা গোটাই লোৱা ভাল হ'ব, নহ'লে ইনষ্টলমেণ্টত ল'লে সেইবিলাক পাছত নিজৰে প্ৰব্লেম হয়। নিধি, উঠিলা তুমি? অঁ আণ্টি, মই এতিয়া উঠিছোঁহে, জাষ্ট সাৰ পাই উঠি আহি মানে সেই চাৰিআলিৰ ওচৰলৈ আহিছোঁ। তুমি মুখ হাত ধুই লোৱা, নহ'লে তোমাৰ কাৰণে মই চাহ বনাওঁগৈ। নাই আণ্টি, আপুনি সেই কষ্ট কৰিব নালাগে দিয়ক, মই নিজে বনাই ল'ব পাৰিম নহয়। মই মুখ হাতকেইটা ধুই লৈ নিজে গেছত পাতি দিম। ঠিক আছে বাৰু তেনেহ'লে, তুমি খালি বেয়া নাপাবা আকৌ দেই। এই আণ্টি, আপুনি যে কিনো কথাবোৰ কয় নহয়, চাহকণ বনাবলৈ পাওঁতে মই কিবা বেয়া পামনে? ঘৰটোতো মই বনাওঁ। মা, কালি তুমি ৰুমা বৌহঁতৰ ঘৰলৈ গৈছিলা নহয়, কি হ'ল তাত? তাত একদম খেল গৰম হৈ আছে। মোৰ কালি যিহে হাঁহি উঠিলে নহয় কথাবোৰ শুনি। সেই ৰুমাইটো সকলোবোৰ সঁচা কথা কোৱা নাছিলে বাৰু, কিন্তু সেই পদুমী আকৌ সকলোবোৰ সঁচা কথা কৈ দিলে নহয়। আণ্টি, আপুনি কাৰ কথা কৈছে বাৰু? সেই যে সেইদিনা আহিছিলে সেই বৌগৰাকীৰ কথা কৈছে নেকি? চালিৰ কথা যে বেয়াকৈ কৈ আছিলে। নিধি, তুমি ঠিকে ধৰিছা, সেই বৌজনীৰ কথাই কৈছোঁ। মানে তাইৰ হাজবেণ্ডে আৰু এগৰাকী লৈ আহিলে নহয়, এই মানে এতিয়া সতিনী হৈছে আৰু একদম ঘৰত মানে দুৰ্ঘৰ কাজিয়া হৈ আছে। মই কালি যেতিয়া গৈছোঁ নহয়, ৰুমাৰ অৱস্থাটো দেখি মোৰ মানে একদম বেয়া লাগিলে প্ৰথম। সেই গোটেইজনী কান্দি একদম অৱস্থা বেয়া, চকু ফুলি আছে, গোটেই ডাল হৈ আছে। হ'বইচোন দিয়ক, সেই মানুহটোৱে বেলেগ এজনী বিয়া পাতি আনিছে, আৰু নিজৰ মাইকীজনী বাৰু কেনেকুৱা লাগিব? তাতে ল'ৰা ছোৱালীকেইটাও আছে, আৰু মাখনকাইটো বাৰু ইমান বয়সত, এইটো বয়সত বাৰু বিয়া পাতিব লাগেনে আকৌ এজনী? এই মতা মানুহৰ জাতটোক ধৰিব নোৱাৰি নহয়, এনেকুৱাই কিছুমান মানুহ আছে, কিছুমান বহুত এনেকুৱা বিধৰ। তথাপিও আৰু দেই, নিজৰো লাজ লাগিব লাগে পাই, এইটো বয়সত যে এইবিলাক কৰোঁতে। মা, তুমি পিছে সেই সৰু নবৌজনী দেখিলা নাই, মানে সেই ছেকেণ্ড যিজনী আনিছে? দেখিলোঁ, সেই ধুনীয়াই বাৰু, ইমান বেয়া নহয় দেখাত। অলপ বয়সটো সেই মানুহটোতকৈ 2 বছৰ 3 বছৰমানহে সৰু হ'ব, বৰ সৰু ছোৱালী নহয়। তাৰপিছত সেই আকৌ টাউনতহে ঘৰ বুলি কৈছে আকৌ, একোৱে কাম কৰিব নাজানে বোলে, গোটেইবোৰ ৰুমায়ে কৰিবলগীয়া হৈছে হেনো। সেই ভাত পানীও নবনাই বোলে, একোৱে নকৰে, আৰু মাখন কাইটো হেনো তাইক একোৱে কৰিব নিদিয়ে, অকল ৰুমাকে কাম কৰাই থাকে বোলে। এই বুঢ়া বয়সত আৰু তাৰ মানে বেছিয়ে হৈছে মানে, সেই আগৰজনীক মানে কাম কৰাই থাকে, এতিয়া এইজনীৰ লগত সি মানে পূৰা এনজয় কৰি থাকে আকৌ, সেইটো কাৰণে কাম কৰিবলৈ নিদিয়ে। এই ৰুমাবই বাৰু কেছ এটা দিব লাগিছিলে, থানাত কেছ এটা দি দিয়া হ'লে তেতিয়া মজা পাই গ'লহেঁতেন। পাৰিলেহেঁতেন দিবলৈ, কিন্তু তাইৰ হাতত আকৌ ইমান টকা পইচাও নাই নহয়। সেইবোৰ কেছ খেলিবলৈ গ'লে আকৌ বহুত পইচা পাতি লাগিব নহয়, এখন পিছলৈ বৰ ঝামেলা হ'বগৈ। সেইটো হয় বাৰু, উকিল এজন ধৰোঁতে আজিকালি বহুত পইচা লাগে নহয়, সেইখিনি আকৌ পইচা থকা মানুহে পাৰিব। এই কেছ নিদিলেতো এইবিলাক মহিলা মৰ্চা এইবিলাক কিবা কিবি আছে নহয় আজিকালি সংগঠনবিলাক, সেইবিলাককে খবৰ দি দিব লাগিছিলে, তেতিয়া কিবা এটা নহয় কিবা এটা উপায় হ'লহেঁতেন। এই মই হ'লে সেইবোৰ নাজানো পাই, সেইটো আৰু সংসাৰ সিহঁতৰ কথা, যি কৰে কৰি থাকক। আমাৰ কথা যেনেকৈ বেয়াকৈ কৈছিলে, এতিয়া পাইছে নহয় মছলা, ভগৱানে সেইটো কাৰণে তাইৰ লগতো তেনেকুৱা কৰিলে আকৌ। আৰু এই পদুমী নবৌজনী কেনেকুৱা বাৰু? একেলগতে থাকে দুইজনী, ইমান নলে কলে লগা, ইটো সিটো কথা হ'লে দুইজনী ইজনী সিজনীক নোকোৱাকৈ নাথাকেই। এতিয়া বাৰু সেই ৰুমাবোৰ কথা ওলাওঁতে ইমান বেয়াকৈ গোটেই গাঁওখনত কৈ ফুৰিছে নহয়, কি যে মানুহ নহয়। মানুহৰ মনটো তই আৰু মই ধৰিব নোৱাৰোঁ, এনেকুৱাই মানুহবিলাক। এই ইজনী সিজনী কথা নপতাকৈ থাকিব নোৱাৰি নহয়, মাইকী মানুহবিলাকৰ এনেকুৱাই, মুখত কি পেটত কথা নাথাকে নহয়, মুখে ওলাই যায় আৰু। কালি বোলে সেই মাখন কাইটি হেনো শুই আছিলে, তাৰপৰা সেই সৰু বোৱাৰীজনীও মানে শুই আছিলে হেনো লগতে। তাৰপিছত সেই ৰুমাই বোলে ভাত বনাই আছে, তাৰপৰা তাই আহিলে হেনো, আৰু বৌ বোলে ভাত বাঢ়িলে, কি বাইদেউ বোলে ভাত বাঢ়িলে বুলি কৈছে হেনো। তাৰপৰা ৰুমাক খং উঠিলে হেনো, কিবা কিবি ক'লে আৰু, একদম যিখনহে এক্টিং কৰি দেখুৱালে হেনো, তাই একো কৰাই নাছিলে ৰুমাই, সেই তাই কাটি দেখুৱাইছে নহয়। তাৰপিছত ৰুমাকে একদম ৱাৰ্ণিং দিছে হেনো, নেক্সট টাইম হেনো তাইক যদি কিবা কাম কৰিবলৈ কয় নহয়, তেতিয়া তাই হেনো এনেকুৱা এক্টিং কৰি সেই মাখন কাইটিৰ পৰা ৰুমাক মাৰ খুৱাব বোলে। ইমান নতুনতে আহি ইমান টেঙৰ নে, সাংঘাতিকে দেখোন এইজনী। সেই ৰুমাক ঘাটে পানী খুৱাইছে, সেই মাখন কাইটো কমতি নহয় নহয়, সেই সৰুজনীৰ কথা শুনে আকৌ, ৰুমাৰ কথা বোলে একোৱেই নুশুনে। আকৌ এটা কথা হ'ল নহয়, গম পা নাই? সেই সৰুজনীয়ে বোলে একদম যি নাইটি পিন্ধি ওলাইছে হেনো, কালি মানুহবোৰ কিছুমান গৈছিলে নহয় দিনত বোলে চাবলৈ, এই নাইটি পিন্ধি ওলাইছে হেনো। একদম কৈছে বোলে, মই বোলে এনেকৈ থাকিয়ে ভাল পাওঁ বোলে, মেখেলা চাদৰ পিন্ধিব নোৱাৰোঁ বোলে গৰমত, মই টাউনীয়া ছোৱালী হৈ বোলে গাঁৱত আহিলোঁ যদিও মই টাউনত থকা নিচিনাকৈ থাকিম বুলি কৈছে।
মেখেলা চাদৰ পিন্ধিব? যিজনী একদম সেই ৰুমাবকে ধমকি দিব পাৰিছে আৰু তাই সেই গাঁৱৰ মানুহৰ কথা শুনিবনে? তাকেহে সেই ৰুমাই কৈছিলে নহয় নাইটি কিয় পিন্ধিছা বুলি, সেই ৰুমাকে উল্টাই ক'লে বোলে আপুনি মোক ক'বলৈ নালাগে নহয় বোলে, মোৰ মানুহটোৱে দিছে, আপোনাৰ কি দৰকাৰ বুলি ক'লে হেনো। মুখখন বৰ চোকা যেন পাইছোঁ। পিছে নামটো কিনো সৰু সেই নবজনী? নামটো মাইনা হেনো। সেই মৰমতে চবেই মাইনা বুলি মাতে। সেই ঘৰত বোলে সেই মাক বাপেক আৰু ভাইকেইটা আছে হেনো, সেই তাই ডাঙৰ হৈছিলে ঘৰখনত। এইজনীয়ে তেনেহ'লে ৰুমাবক সেই নকৰাখন কৰিব। এতিয়া ৰুমাবই সেই কষ্ট পাব যেন লাগিছে পাই। সেই মহিলা মৰ্চা সেইবোৰতে খবৰ এটা দিয়া হ'লে ৰুমাব আৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে ভাল হ'লহেঁতেন। তাকেহে মোৰ পিছে ৰুমালে বেয়া লগা নাই, কিন্তু ল'ৰা ছোৱালীকেইটালেহে বেয়া লাগিছে। সিহঁত আকৌ বহুত সৰু সৰু হৈ আছে নহয়। সিহঁতে বাৰু কি জানিছে বাপেকে যে এনেকুৱাখন কাণ্ড কৰিছে বুলি। ডাঙৰ হ'লে বৰ লাজ পাব নহয় এইবিলাক। এই মাখন কাইতে সেইবিলাক বুজি পাব লাগিছিল। সেই নিজৰ ল'ৰা ছোৱালীকেইটাৰ সেই ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁ আকৌ কাৰো কথা নুশুনে, কিন্তু বিয়া পাতি আনিলে এইটো বয়সত। হ'ব এতিয়া এইবোৰ বাদ দে, আমি সেই ৰাতিপুৱাই বেলেগৰ কথা পাতি নাথাকোঁ পাই। সেই এইবোৰ পাতি থাকিলে নিজৰে দিনটো বেয়া হ'ব। এই তহঁতে নিজৰ নিজৰ কামবোৰ কৰোঁগৈ যা, ময়ো সেই নিজৰ কামত ধৰোগৈ। নিধি তুমি মুখ হাত ধুই লোৱাগৈ আৰু চাহ খাই লোৱাগৈ। হ'ব আণ্টি, মই চাহ খাই লৈছোঁগৈ বাৰু। ময়ো সেই দোকানলৈ যাম। মিৰাণ্ডা আহিলে নে নাই জানো। এই তাই আহি পালেহিয়ে। মই আকৌ সেই তহঁতৰ ওচৰলৈ আহোঁতে তেতিয়া তাই আহিলেই। সেই দোকান খুলিলে নেকি এতিয়ালৈকে, ঘৰ চৰ সাৰিও আজৰি হ'ল চাগে। নিধি তুমি তেনেহ'লে ফ্ৰেছ হৈ লোগৈ, মই দোকানলৈ যাওঁ। তুমি ফ্ৰেছ হৈ সেই চাহ তাহ খাই দোকানলৈ যাবাগৈ। ঠিক আছে হ'ব বাৰু চাইলি। এই বজাৰৰ পৰা আহোঁগৈ। কালি চকুটোত যিহে দুখ পালে নহয়, সেইটোৱে ইমান জোৰছে মাৰি দিলে নহয় সেইজনী গালি পৰাৰ কাৰণে। এতিয়াও চকুটো ফুলি আছে, ক'লা পৰি আছে, বিষত থাকিব নোৱাৰা হৈছোঁ মানে। সেই বিষৰ মলম এটা আনোগৈ আৰু ফল মূল কেইটামান বজাৰ কৰি লৈ আহোগৈ বজাৰৰ পৰা। মানুহবোৰে বাৰু এতিয়া মোক এইটো ৰূপত দেখিলে মোৰ ওপৰত ইমান যে হাঁহিব নহয়, ক'ব পাইছে মছলা বুলি। আগতে মই বেলেগৰ ওপৰত হাঁহিছিলোঁ, এতিয়া মোৰ ওপৰত সকলোৱে হাঁহিব। মা তই আকৌ ৰাতিপুৱাই ক'লৈ ওলাইছ হয়? ধামনি বাইদেউ আপুনিহে, মই আকৌ ভালকৈ দেখিয়ে পোৱা নাছিলোঁ। এই পিছে মই বজাৰৰ পৰা আহোগৈ, সেই বস্তু কেইটামান আনোগৈ, ফল মূল কেইটামান আনিব আছে ল'ৰা ছোৱালীকেইটাৰ কাৰণে। আয়ো দেহি তোৰ এই চকুটো কি হ'ল আকৌ ইমান ক'লা হৈ আছে যে, গোটেই ফুলি আছে দেখোন। এই কোনোবা মাৰিলে নেকি আকৌ তোক? এই নহয় তেনেকুৱা কথা। এই মই কিবা এটা কাম কৰি আছিলোঁ, তাৰপৰা কাৰেণ্টটো গ'লগৈ আকৌ আন্ধাই মুন্ধাই গৈ পিনে সেই খুটাটোতে খুন্দা দি দিলোগৈ নহয়, চকুতে দুখ পালোঁ। সেই তাকে বোলো বিষৰ মলম এটা লৈ আহোগৈ বজাৰৰ পৰা। মোক নক'লেও মই গম পাওঁ নহয়, মাখনে দিলে চাগে আকৌ। সেই নতুনকৈ এজনী লৈ আহিছে নহয়, সেইজনীৰ পৰা মৰম বেছিকৈ পাইছে আৰু ইয়াক আৰু ক'ত থাকিব দিব। পিছে তোৰ সেই কথাটো শুনি বৰ বেয়া লাগিলে দেই। সেই মাখনে বাৰু এনেকুৱা কৰিব লাগেনে? আকৌ এজনী সেই সতিনী চপাই ল'ব লাগেনে বাৰু? কি কৰিব আৰু বাইদেউ, কপালতে লিখা আছিলে চাগে। এনেকুৱা যে হ'ব বুলি মোৰ লগত ভবাই নাছিলোঁ মই। এই হ'ব দে, এতিয়া এইবোৰ ভাবি দুখ কৰি নাথাকিবি আৰু। ল'ৰা ছোৱালীকেইটা মুখলৈ চাই সেই নিজে কিবা এটা কৰিবলৈ যত্ন কৰ। সেই এটা দুটা কাম কৰিবিগৈ, মানুহৰ ঘৰত হাজিৰা কৰিবিগৈ। তেতিয়া ল'ৰা ছোৱালীকেইটা সেই ডাঙৰ হৈ পিনে কিবা এটা কৰিলে তোৰে নিজলৈ সুবিধা হ'ব। সেই বুলিহে মই জীয়াই আছোঁ আৰু। নহ'লে মানুহটোৱে এইখন কৰাৰ পিছত আৰু মোৰ জীয়াই থাকিবলৈ অকণমানো ইচ্ছা নাছিলে। ইমান লাজ পাইছোঁ নহয় গোটেই মানুহৰ আগত। খালি ল'ৰা ছোৱালীকেইটাৰ মুখলৈহে চাই জীয়াই আছোঁ আৰু। এতিয়া মানুহৰ ঘৰতে কাম কৰিবলৈকে লাগিব যেন পাইছোঁ। নহ'লে আৰু ক'ৰ পৰা সিহঁতক ডাঙৰ দীঘল কৰিম, খুৱাম বম। তই যদি বেয়া নাপাওঁ, আমাৰ ঘৰত সেই কাম দুটামান আছে আকৌ। মই আকৌ এইবিলাক বহি বহি ঘৰ মুচিব নোৱাৰোঁ নহয় তলত। মোৰ গাটো দেখিছে দেখোন, সেই ভৰিকেইটা বৰ বিষ হয়। সেইটো কাৰণে পাৰিলে সেই ৰাতিপুৱা এপাক যাবিগৈ আমাৰ ঘৰত, 400 টকাকৈ দিম। সেই এমাহত ঘৰকেইটা সদায় মুচিবিগৈ। হ'ব দিয়ক, মই যাবলৈ চেষ্টা কৰিম বাৰু। যাবতো লাগিব, উপায়টো নাই, নহ'লে কি কৰি খাম আৰু। সেই ঘৰ মুচি দিমগৈ বাৰু দিয়ক। আৰু কিবা কাম থাকিলে জনাব মোক। হ'ব দে কাইলৈ ৰাতিপুৱা তেন্তে 8টা বজাতে যাবিগৈ। সেই সোনকালে আকৌ ঘৰ চৰকেইটা মুচি দিলে ময়ো তেতিয়া দুডাল দিব পাৰোঁ। নহ'লে আকৌ বৰ দিগদাৰ হয় জাননে। সেই কাম কৰা মানুহ ইমান বিচাৰি ফুৰিছোঁ নহয়, মানুহজনীও পাবলৈ নাই। এতিয়া ভাগ্য ভাল, সেই মানুহটো চৰকাৰী চাকৰি কাৰণেহে আকৌ। এই নহ'লে আকৌ সেই নিজে কৰিবই নোৱাৰা হৈছোঁ নহয় আজিকালি। এতিয়া মানুহটোৰ পইচা বাহাদুৰিতে আৰু ইজনী সিজনীক সেই কামত লগাব পাৰোঁ আৰু। ঠিক আছে বাইদেউ, হ'ব বাৰু, মই কাইলৈ যাম। এতিয়া মই আহি থাকোঁ দিয়ক, দেৰি হৈছে মোৰ। এতিয়া এইজনীয়ে পাইছে ভালকৈ মছলা। আগতে মোৰ কথা যে কিমান কৈ নুফুৰে নহয় গাঁওখনত। শকত বুলি কিবা এটা কয়, কিবা এটা নহয় কিবা এটা কথা কয় আৰু। এতিয়া নিজৰ লগতে এইবোৰ হৈছে নহয়, পাইছে মছলাটো। ভালে পাইছোঁ মই, যি হৈছে ভালৰ কাৰণে হৈছে। যাওঁগৈ পাই, এতিয়া সোনকালে মোৰো সেই ঘৰত কাম আছে নহয়। মানুহজন আকৌ আহি পাবহি, ভাতকেইটা বনাই লওঁগৈ। ফল মূল কেইটামান লওঁ বুলি ভাবিলোঁ, যিমানহে দাম কৈছে নহয়, এইখন দোকানত নলওঁ, অলপ আগলৈ গৈ ল'ব লাগিব। কাইলৈ আকৌ সেই ধামনি নবৌহঁতৰ ঘৰলৈ ঘৰ মুচিবলৈ মাতিছে নহয়, সোনকালে যাব লাগিব। সেই পইচা দুটকামান পালে নিজৰে ভাল হ'ব। পিছে মই ধামনি নবৌৰ মনৰ কথা গম পাইছোঁ। তেওঁ চাগে খুব ভাল পাইছে মই এনেকুৱা হোৱা দেখি। আগতে মই তেওঁৰ ওপৰতহে হাঁহিছিলোঁ, এতিয়া মোৰ ওপৰত তেওঁ হাঁহিছে। মোক মানে তেওঁলোকৰ ঘৰত কাম কৰা নকৰানী হিচাপেও মাতিছে কাম কৰিবলৈ। মোৰ এতিয়া কি দিন আহি গ'ল নহয়। যি হৈছে মানে এই মানুহটোৰ কাৰণে হৈছে। মোৰ কথা এটাও নুশুনা হ'ল নহয়। এইজনীক পোৱাৰ পিছৰে পৰাতো মোৰ ফালে ঘূৰিও নোচোৱা হ'ল। একদম তাই যি কয় তাকে শুনে। সেইদিনা একদম মুগা কাপোৰ, পাটৰ কাপোৰ এইবোৰ আনি দিছে। আগতে দেখোন মোক মই সেই আনিবলৈ ক'লে পইচাই নাই বুলি কয়। এতিয়া ক'ৰ পৰা পইচা ওলাইছে ইমানবোৰ? মই কালি সেইবোৰ কথাত লাগি সেই কাজিয়া লাগোতে মোকে মাৰিলে, চকু একদম ক'লা কৰি দিলে। এতিয়া ধামনি নবৌ সেই মোৰ চকুটো দেখি গ'ল নহয়, গোটেই গাঁওখনত উলিয়াই ফুৰিবগৈ আৰু। ইটোৱে সিটোৱে সকলোৱে গম পাব মোক যে কোনোবাই মাৰিলে বুলি। সেই গম পাব মাখনে মাৰিলে বুলি। সেই মই নক'লেও হ'ব আৰু। এইবাৰ এতিয়া ঘৰলৈ যাওঁতে মুখখন ঢাকি যাব লাগিব, নহ'লে আৰু কোনোবাই দেখিলে কথাটো বৰ বেয়া হ'ব। হালধি অকণমানো লৈ যাওঁ নেকি, সেই চকুত অকণমান লগাই দিব লাগিব, তেতিয়া ক'লা পৰাটো ভাল হৈ যাব। ইমান ধুনীয়া মুখখন কি কৰি পেলালে নহয়, সেই ঘোচাটো মাৰি পিনে গোটেই ক'লা ক'লা কৰি পেলাই দিলে। আৰু সেই ৰাতিও মহ এখন ইমান ওলাইছে নহয়, গোটেই গালখনত ৰঙা ৰঙা কৰিছে মহে। দুখেই দুখ মানে কি ক'ম আৰু দেই। সোনকালে গৈ থাকোঁ আৰু এই ফল মূল কেইটা লওঁ। এইখন দোকানত জহনি যোৱাতে ইমান দাম ক'লে।
हो तेरे मस्त मस्त दो नैन मेरे दिल का ले गए चैन मेरे दिल का ले गए चैन तेरे मस्त मस्त दो नैन ভাতকেইটা খাই পিনে সেই ঘৰত সোমাই থাকিব নোৱাৰি আৰু দেই অকণমান খোজকাঢ়ি দিলেহে ভাল লাগিব চাৰিহঁতৰ ঘৰৰ পৰা অহাৰ পিছৰে পৰা ঘৰত মানে অলপো মনে বহা নাই কাইলৈ মনত পৰি আছে অকণমান খোজ চোজ কাঢ়ি দিওঁ তেতিয়াহে মনটো কিজানিবা ফ্ৰেছ লাগে নেকি কাইলৈৰ পৰা আকৌ ডিউটিও যাব লাগিব নহয় তেতিয়া চাগে অকণমান ফ্ৰেছ লাগিব সেই লগৰবিলাক লগ পাম তেওঁলোকৰ লগত কথা পাতি থাকিলে আৰু কামত বিজি হৈ থাকিলে মনবোৰ ভাল লাগিব ৰৈ নাথাকোঁ পাই এতিয়া সোনকালে অলপ খোজকাঢ়ি দিওঁ আৰু পথাৰখন গোটেই পানীয়ে ভৰি পৰিলে মানে মই আকৌ চোৱাই নাছিলোঁ নহয় সেইদিনা বোলো ল'ৰাটোক ক'লোঁ সেই যাচোন পথাৰখন চাই থৈ এই নলাবোৰ অকণমান খুলি দে বোলো সেই বাটটো কাটি দিবি পানীবোৰ ওলাই যাওঁগৈ বোলো নুশুনে নহয় মোৰ কথা একোৱেই নুশুনে মানে মইহে কৰিব লাগিব চব মানে মতা কামো মাইকী কামো চব ময়ে কৰিব লাগিব এতিয়া সেই কঠীয়া পাৰিব লাগিব ইমান পানী হৈ থাকিলে আঁঠু যদি পানীয়ে হয় বা কঠীয়াবোৰ কেনেকৈ থাকিব ইয়াত গোটেইবোৰ মৰিয়ে থাকিব দেখোন আৰু এই আমাৰ ছাগলীজনী কেনি গ'লগৈ জানো সেইদিনাৰ পৰা বিচাৰিয়ে পোৱা নাই মানে মোৰ একদম সেই 800 টকা লছ হ'ল আৰু সেই সৰু পোৱালিতে কিনিছিলোঁ সৰু পোৱালিটো হৈ থাকোঁতে ইমান দাম লৈছে এতিয়া যদি ডাঙৰ সময় বিকিব পোৱা হ'লে বৰ বেয়া লাগিছে দেই একদম গোটেইজনী গাভিনী হৈ আছিলে নহয় যাৰ ঘৰত পাইছে আৰু তাৰ কপাল ফুলিছে আজি চাৰিদিনলৈকে বাট চালোঁ আৰু ছাগলীজনী এতিয়ালৈকে পোৱা নাই যেতিয়া নেকি কাইলৈ সেই ৰাতিপুৱাই গৈ নামঘৰতে চাকি এখন দিমগৈ আৰু যাৰ ঘৰত পায় যাতে মোৰ ছাগলীজনী আকৌ মোৰ ঘৰত পাই যাবহি লাগে মানে যাওঁ সোনকালে ইয়াত ৰৈ থাকিলে নহ'ব গোটেই মহে কণী পাৰিছে গোটেই মহে খাই আদায় কৰিব আৰু সোনকালে ঘৰলৈ গৈ থাকোঁ নিধি তোমাৰ কিবা হৈছে নেকি মনটো মাৰি আছা যে এই তেনেকুৱা একো নহয়ও চালি এনেই মনটো ভাল লাগি থকা নাই নিবি আৰু সীমান্তটা গ'লগৈ যে কিবা ভাল লগা নাই এই মোৰো হয় পিছে সেইটো দেই সিহঁতকেইটা গ'লগৈ যে ঘৰটো একেবাৰে ঠাণ্ডা ঠাণ্ডা লাগিছে ঘৰতো মন বহা নাই ওলাই আহিবলৈ মন যোৱা নাই সিহঁতকেইটা থাকোঁতে ফূৰ্তি লাগিছিল আকৌ সিহঁতে বৰ ফূৰ্তি কৰি থাকে নহয় আমাৰ দুজনীক হহুৱাইও থাকে আৰু আংকল আণ্টিও ভাল পাইছিলে সিহঁত দুটা থকাৰ কাৰণে জানানে নেকি আমাৰ মায়ে চাগে সীমান্তক অলপ লাইক কৰিছে নেকি সেইদিনা মানে সীমান্তৰ কথা সুধিছে মোক সেই তই কিবা ভাল পাওঁ নেকি তাক বুলি সুধিছে মানে মায়ে মোক তুমি তেতিয়া সঁচা কথা কৈ দিব লাগিছিল আকৌ এই নাই মই এতিয়া সঁচা কথাবোৰ নক'লোঁ এতিয়া মাক কৈ দিলে মায়ে গোটেইখনতে কৈ ফুৰিব মাৰ মনত এনে কথাবোৰ নাথাকে তেওঁ ফূৰ্তিতে কৈ পাব সকলোবোৰকে কথা ঠিকে দিয়া তেনেহ'লে নকলা ভালেই হ'ল পিছে দিনত আজি ইমান ৰ'দ দিছিলে নহয় বৰষুণ দিব বুলি ভবাই নাছিলোঁ ন ইমান বৰষুণ আহিলে নহয় তাকেহে বৰষুণ আকৌ বহুত জোৰছে দিলে পাই সেই পিছে সীমান্তদালে তুমি ফোন কৰিছিলা নেকি কৰিছিলোঁ সি বোলে খোজকাঢ়ি আছে হেনো ভাত খাই উঠি তাৰো ঘৰত মন বহা নাই বোলে আমালৈ মনত পৰি আছে হেনো সেই ঘৰখনত কিবা বেয়া লাগিছে হেনো সেইটো কাৰণে খোজকাঢ়িবলৈ ওলাই আহিছে শিবিৰৰ একেই গতি হৈছে সি পিছে আজি কলকাতালৈ গ'ল মৰ্ণিঙত সি কল কৰিছিলে সেইটো কাৰণে তোমাৰ মানে মনটো বেয়া হৈ আছে সি যে কলকাতালৈ গ'ল তেনেকুৱা বুলি ধৰিলোঁ আৰু পিছে গান এটা গোৱাচোন শুনো লাগিছে মোৰ মানে নিজে গাবলৈ মন যোৱা নাই তুমিও ভাল ছিংগাৰ এজনীকে গান গাবলৈ কৈছা মই আকৌ ইমান গান গোৱাত পাকৈত নহয় পাই মই গানেই নাজানো সিমানকৈ গোৱা না গোৱা তুমি কেতিয়াবা গুণগুণাই থাকা মই শুনো নহয় গোৱাচোন গোৱা सपनों के आंगन में दर्पण कहाँ दर्पण बताए बचपन कहाँ তুমি দেখোন বহুত ইমোশনাল হৈ গলা মই এটা গাইছোঁ ৰখা ये दोस्ती हम नहीं तोड़ेंगे तोड़ेंगे दम गए तेरा साथ ना छोड़ेंगे সঁচাকৈ আকৌ নিধি মই যে তোমাক মোৰ বান্ধৱী হিচাপে পালোঁ সঁচাকৈ মই বহুত সুখী ময়োতো তোমাক মোৰ বান্ধৱী হিচাপে পাই সুখী আগতেতো মোৰ কোনো তেনেকুৱা ভাল লগৰে নাছিলে যাৰ লগত মই সকলো কথা শ্বেয়াৰ কৰিব পাৰোঁ এতিয়া মানে তুমি আহি গ'লা এতিয়া মই তোমাৰ লগত সকলোবোৰ মোৰ মনৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ ভাল বেয়া সকলোবোৰ হয় নেকি ময়ো পিছে তোমাৰ লগত সকলো শ্বেয়াৰ কৰিব পাৰোঁ দেই পিছে ব'লা এতিয়া গৈ থাকোঁ আকৌ নহ'লে বৰষুণে আহিব যেন লাগিছে ভালে হ'ব আকৌ বৰষুণ দিলে আকৌ তেতিয়া আমি দুইজনী একেলগতে গাম চিপ চিপ বৰষুণত তাৰে পৰা ধিপ ধিপ বুকুখনি কঁপিছে জানা হ'ব ব'লা এতিয়া গৈ থাকোঁ নহ'লে মায়ে আমাক দুইজনীকে থ'ব ইমান ৰাতিলৈকে ক'ত আছিলি বুলি হ'ব ব'লা গৈ থাকোঁ তেনেহ'লে এতিয়া গৈ আৰু চিধা শুওঁগৈ